নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ অসম চৰকাৰৰ কেবিনেটে ৰিসেন্টলি লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত। আৰু এই সিদ্ধান্তটো আমাৰ কৰ্মচাৰীসকলৰ কাৰণে বা কৰ্মচাৰী সমাজৰ কল্যাণৰ কাৰণে লোৱা হৈছে। গতিকে এই সিদ্ধান্তটো আমাৰ কৰ্মচাৰীসকলৰ কাৰণেনো কি ভালৰ কাৰণে লোৱা হৈছে আমি সেইখিনি আজি ভিডিঅ'ত আলোচনা কৰোঁ আহক। ভিডিঅ'টো আগবঢ়াৰ আগতে যিসকলে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে কাইণ্ডলি সাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা কৰ্মচাৰীসকলৰ লগত জড়িত বিষয়ৰ ওপৰত বা আমাৰ অসমৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিকোনো ইনফৰমেশ্যন পাবৰ কাৰণে বা অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ তথ্য যিবোৰ আমি জনা উচিত সেইবোৰ পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। তো আহক এতিয়া আমি চাওঁ আমাৰ চৰকাৰে আমাৰ কৰ্মচাৰীসকলৰ কাৰণে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে। বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, তাৰ ভিতৰত আটাইতকৈ এই শেষত দেখিছেনে উন্নত শিশু পৰিচৰ্যা সুনিশ্চিতকৰণ। শিশুৰ দুটা সন্তানলৈকে জিম্মাত থকা বিপত্নিক বা বিবাহ বিচ্ছেদ হোৱা অকলশৰীয়া পুৰুষ ৰাজ্যিক কৰ্মচাৰীক শিশু পৰিচৰ্যা ছুটি CCLৰ অনুমতি প্ৰদানৰ হেতু কেবিনেট শিশু পৰিচৰ্যা ছুটিৰ বিধি সংশোধনৰ অনুমোদন জনাইছে। অৰ্থাৎ ইয়াৰ আগলৈকে আমি জানো যে আপোনালোকেও গম পায় যে আমাৰ অসমত কৰ্মচাৰীৰ ক্ষেত্ৰত যিসকল মহিলা থাকে বা মাতৃ থাকে তেওঁলোকে চাইল্ড কেয়াৰ লিভ পায় বা CCL পায়। কিন্তু চৰকাৰে এই কেবিনেট সিদ্ধান্তৰ জৰিয়তে কি কৰিছে যে আমাৰ কিছুমান পুৰুষক বা পুৰুষ কৰ্মচাৰীক এই যিটো CCLৰ ব্যৱস্থা এই CCLৰ ব্যৱস্থাটো তেওঁলোকৰ কাৰণে উপলব্ধ কৰিব। কিন্তু সেই পুৰুষজনৰ কিছুমান ক্ৰাইটেৰিয়া থাকিব লাগিব। যেনে ইয়াত লিখা আছে দুটা সন্তানলৈকে দিব এই CCL বা চাইল্ড কেয়াৰ লিভ বা শিশুৰ পৰিচৰ্যা ছুটি বুলি যিটো কোৱা হয়, দেখিছেনে শিশুৰ পৰিচৰ্যা ছুটি। তো যদি কোনোবা এজন পুৰুষে সেই ছুটিটো পাব লাগে তেতিয়াহ'লে তেওঁৰ কি কি ক্ৰাইটেৰিয়া থাকিব লাগিব। প্ৰথমতে তেওঁ ইয়াত লিখিছে জিম্মা থকা বিপত্নিক, কাৰোবাৰ যদি ৱাইফ নাই বা ঢুকাইছে তেনেকুৱা ক্ষেত্ৰত, বা কাৰোবাৰ বিবাহ বিচ্ছেদ হৈছে আৰু পিতৃগৰাকীয়ে নিজৰ সন্তানকেইটা চোৱা চিতা কৰিব লগা হয় বা সন্তানকেইটা পিতৃৰ লগত আছে, এই ক্ষেত্ৰত এই সুবিধাটো পাব। তাৰ লগতে আৰু কি কৈছে বিবাহ বিচ্ছেদ হোৱা অকলশৰীয়া পুৰুষ। গতিকে কাৰোবাৰ যদি ৱাইফ ঢুকাইছে বা কাৰোবাৰ বিবাহ বিচ্ছেদ হৈছে, এই দুটা কেটেগৰীৰ পুৰুষে বা এই দুটা কেটেগৰীৰ ৰাজ্যিক কৰ্মচাৰীয়ে শিশু পৰিচৰ্যা ছুটি অনুমতি প্ৰদানৰ হেতু কেবিনেটে শিশু পৰিচৰ্যা ছুটিৰ বিধি সংশোধনৰ অনুমোদন জনাইছে। অৰ্থাৎ ইয়াৰ আগতে যিটো আমাৰ নিয়ম আছিল অকল মহিলাক বা যিসকল মাতৃ তেওঁলোকক চাইল্ড কেয়াৰ লিভ দিয়া যায়, গতিকে সেই নিয়মটো সলনি কৰি এতিয়া এই কেটেগৰীৰ পুৰুষ কৰ্মচাৰীয়েও CCL বা চাইল্ড কেয়াৰ লিভ ল'ব পাৰিব। গতিকে আপোনালোকে এইখিনি পঢ়ি চালে আপোনালোকে গম পাব। নেক্সট আৰু এটা ক্ৰাইটেৰিয়া আছে যে যিকোনো বয়সৰ দিব্যাংগ শিশুৰ জিম্মা থকা মহিলা চৰকাৰী কৰ্মচাৰী আৰু অকলশৰীয়া পুৰুষ চৰকাৰী কৰ্মচাৰী সৰ্বাধিক 2 বছৰৰ বাবে অৰ্থাৎ 730 দিন CCL বিধি প্ৰৱৰ্তন। তাৰোপৰি আৰু এটা সিদ্ধান্ত লৈছে যে কাৰোবাৰ ঘৰত যদি দিব্যাংগ শিশু আছে বা দিব্যাংগ শিশুৰ দায়িত্ব যদি কোনোবা মহিলা কৰ্মচাৰী বা পুৰুষ কৰ্মচাৰী আছে তেতিয়াহ'লে তেওঁলোকক সৰ্বাধিক 2 বছৰৰ কাৰণে CCL দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। গতিকে এইটো এটা ভাল সিদ্ধান্ত, যিসকলৰ ঘৰত দিব্যাংগ শিশু আছে তেওঁলোকৰ কাৰণে যথেষ্ট কামত আহিব। গতিকে এয়াই হৈছে আমাৰ কৰ্মচাৰী সমাজৰ বাবে চৰকাৰে লোৱা দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আৰু এই সিদ্ধান্ত দুটা ধুনীয়াকৈ পঢ়ি চালে আপোনালোকে গম পাই যাব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। আৰু এনেকুৱা নেক্সট কৰ্মচাৰী সমাজৰ লগত জড়িত আৰু কিবা ইনফৰমেশ্যন থাকিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চেনেলটো চাই থাকিব। আজি এৰিছোঁ। থেংক ইউ।